নমস্কাৰ মোৰ ষ্টাইলতে মই কৈছোঁ মই একো নাজানো কিন্তু জনাৰ আগ্ৰহ বহুত এই যে জনাৰ আগ্ৰহ সেই জনাৰ আগ্ৰহখিনিৰ বাবে আজি আপোনালোকৰ মাজলৈ আহিব পাৰিছে ৰুমিয়ে মাতি আনিছে আৰু দেখি অভিভূত হৈছোঁ উল্লাস আৰু যোগা কেন্দ্ৰৰ আজি দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস খুব ভাল লাগিছে উল্লাস মানে পৰম আনন্দ আৰু সঁচাকৈ আজি ইয়াতে আহি এই উল্লাস অনুষ্ঠানত আহি পৰম আনন্দিত হৈছোঁ আপোনালোকৰ দৰে ধুনীয়া ধুনীয়া মানুহবিলাকক লগ পাই ইন্দিৰা উল্লাস মন্দিৰা এই নামে মোক একদম শেষ কৰি দিছে ভাগ্য ভাল কোনো আজিলৈকে অপমান কৰা নাই দাহক মানে তাই মোৰ ভাগিনী ছোৱালী হয় তাই কৈছে যে এই যোগা কেন্দ্ৰটো তেওঁলোকৰ কাৰণে এখন আকাশ আৰু সেই আকাশখনত আপোনালোক ধুনীয়া ধুনীয়া এপাহি এপাহি ফুল আজি আপোনালোক সকলোৱে ফুলিছে ইমান ভাল লাগিছে আগতে আমাৰ যৌথ পৰিয়াল আছিল মানুহ দুনুহৰ সংগত আছিলোঁ আমি কিন্তু এতিয়া একক পৰিয়াল হৈ গৈছে 50 বছৰৰ পিছত ঘৰৰ পুৰুষজন আৰু মহিলাগৰাকী অকলশৰীয়া হৈ যায় কাৰণ ল'ৰা ছোৱালী হয় চাকৰিৰ কাৰণে বাহিৰত যায় নহ'লে বিয়া বাৰু হৈ তেওঁলোকৰ এখন সংসাৰ হয় য'ত মাক দেউতাক নিঃসংগ হৈ পৰে কিন্তু এই নিঃসংগতাৰ পৰা যদি বাচিব বিচাৰিছে একমাত্ৰ উপায় হ'ল এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকৰ মাজলৈ ওলাই অহা চব আপোনালোকৰ কাৰো মুখত কোনো চিন্তা নাই কোনো দুখ নাই চব উল্লাসিত এয়া হ'ল উল্লাসৰ অৱদান আপোনালোকৰ মুখত প্ৰত্যেকৰ মুখতে হাঁহি আছে কাৰণ আপোনালোকে ফুলিব শিকিছে গীতাত যোগা কোৱা হৈছে যে যোগা মানে হ'ল উন্নত কৰা তোমাৰ দেহক ঈশ্বৰে আমাক এটা দেহ দি পঠিয়াইছে পৃথিৱীলৈ আৰু তাত এটা মন দিছে তাত এটা মগজু দিছে সেই মন আৰু মগজু উন্নত কৰাৰ কাৰণে এই যোগাৰ ব্যৱস্থা পুৰণি আমাৰ ঋষি মুনিসকলে এই যোগাৰ দ্বাৰা আমাক এটা বাৰ্তা দিছিল দেহ আৰু মনক উন্নত কৰা শ্ৰীকৃষ্ণই নিজে কৈছে যে তোমাৰ দেহ আৰু মনক যদি তুমি উন্নত কৰিব খুজিছা তেতিয়াহ'লে যোগা কৰা যোগাই মনক উন্নত কৰে যোগাই দেহক নিৰোগী কৰে যোগাই সকলোৰে মনত সমভাৱ এটাৰ উৎপন্ন কৰে আপুনি মন কৰিব যিবিলাক মানুহে যোগা কৰে তেওঁলোকৰ ধৈৰ্য শক্তি বহুত বাঢ়ে আমাৰ কি হয় সাধাৰণ আমি মানুহখিনিত কোনোবাই কিবা অকণমান বেয়াকৈ ক'লে বেয়া লাগে আৰু কেতিয়াবা আমি ইমানে খং উঠে যে তৎক্ষণাত আমি খঙৰ প্ৰত্যুত্তৰ দি দিওঁ কিন্তু যিসকলে যোগা কৰে তেওঁলোকে তৎক্ষণাত ৰিয়েকশ্যন নকৰে তেওঁলোকে ৰৈ দিয়ে আৰু ৰৈ দিলে বৈ যায় যি ৰৈ দিব পাৰে খং উঠা সময়খিনিত যিয়ে ৰৈ দিব পাৰে তেওঁ কিন্তু ৰণত জিকি যায় আৰু তাৰ একমাত্ৰ উপায় হ'ল এই যোগা বহুত ভাল লাগিল আপোনালোক সকলোকে লগ পালোঁ মানে আমাৰ দীপিকাৰ পৰা আৰম্ভ কৰি দীপিকাৰ মই একেলগে পঢ়িছিলোঁ দীপিকাৰ পৰিয়ালৰ ভতিজা আহিছে চবকে আৰু ভাতিজাক মই সদায় মানে ফেচবুকত লগ পাওঁ আজি দেখিয়ে চিনি পাইছোঁ আৰু আপোনালোক ইটছ এণ্ড এভৰি চবকে আৰু নাটক কৰা দুজনী কি ব্ৰিলিয়েণ্ট নাটক কৰিছে আৰু নাচ কৰিছে মই তাইক চিনি নাপাওঁ কিন্তু দিল খুলি নাচিছে মানে এটা দিল খুলি নাচিছে নাচাৰো এটা হেৰি আছে আৰু বাকী কেইগৰাকী শিকি আছে গম পোৱা যায় কিন্তু আগ্ৰহটো দেখা মানে প্ৰত্যেক কামতে আপোনাৰ এটা থাকে এক্সপাৰ্ট আৰু আগ্ৰহ যাৰ আগ্ৰহ থাকে তেওঁ এদিন এক্সপাৰ্ট হ'ব আৰু যিকোনো কাম এটা কৰাৰ কাৰণে কোনো বয়স নাথাকে বয়স কোনো বাৰ নহয় আপোনাৰ যদি এলাহ নাথাকে তেতিয়াহ'লে আপুনি চব কাম কৰিব প্ৰধানমন্ত্ৰী হৈছিল আৰু আমি 50 আজি চাওক মই অসমীয়া আলোচনীত বহুত বছৰ কাম কৰিলোঁ অগ্ৰদূতত কাম কৰিলোঁ জিএল পাব্লিকেশ্যনত কাম কৰিলোঁ কিন্তু তেতিয়া আপোনালোকে মোক মাতি অনা নাই কিন্তু আজি 50+ মই যেতিয়া ইউটিউব কৰিছোঁ তেতিয়া আপোনালোকে মোক ইউটিউবাৰ হিচাপে মাতি আনিছে গতিকে বয়স কোনো বাৰ নহয় আৰু আজি নাটকখনত সুন্দৰ এটা মেছেজ দিছে যে আপুনি বিখ্যাত হ'বলৈ বা আপুনি উপাৰ্জন কৰিবলৈ সৎ পথ এটা ল'ব পাৰে অসৎ পথ ল'ব পাৰে
কিন্তু অসৎ পথেৰে আপুনি যদি আগবাঢ়ি যায় তেতিয়াহ'লে লজ্জিত হ'ব আপুনি, আপোনাৰ ঘৰ, আপোনাৰ পৰিয়াল, আপোনাৰ সমাজখন। কিন্তু আপুনি যদি সততাৰে আগবাঢ়ে তেতিয়াহ'লে গৌৰৱান্বিত হ'ব আপুনি, আপোনাৰ পৰিয়াল, আপোনাৰ সমাজ, আপোনাৰ চিনাকি অচিনাকি সকলো। আজি বাইদেৱে মোক বিচাৰি আহিছে ভাল লাগিছে কাৰণে, হয়নে বাইদেউ? কথাটো সেইটো। আৰু ভাল লগাৰ বাৰ্তাটো এনেকৈয়ে বিয়পি যাওক মানুহৰ মনত। যদি আজি চাওক এই মোক গামোচাখন দিছে টুটুমণিয়ে, নিজে কৰি আনিছে। এটা মোক কোনোদিন তাই দেখা নাই, কিন্তু অন্তৰত তাই মোৰ প্ৰতি এটা ভাল পোৱা জাগিছে এই ভিডিঅ' চাই, এই ৰীলকেইটা চাই। গতিকে এই যে ভাল পোৱাৰ ভাল ভাৱ কোনো ধৰণৰ স্বাৰ্থ নোহোৱাকৈ মনৰ মাজত জাগিছে, এইটো কিন্তু অকণ সৰু কথা নহয়। গতিকে আপোনালোক সকলোকে কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, মৰম যাচিছোঁ। সকলো এনেদৰে থাকক, উল্লাসিত হৈ থাকক, যোগ কৰি দেহাটো সুন্দৰকৈ ৰাখক আৰু জীয়াই থকা দিনকেইটা সুস্থভাৱে সকলোৰে লগত মিলিজুলি